মই ভাবো যে অগপতো তেনেকে লোৱাৰ জাগা নাথাকে। বিজেপিতো কোনো নাহে আৰু অগপতোনো লৈ কি কৰিব। দুই এজন ক'বাত যদি আগৰ পৰাই অগপৰ লগত ভাল আহিব, কিন্তু তেওঁলোকে এইবিলাক এনেই কৈ থাকে। চবেই কংগ্ৰেছত যিমান টকা লাগে দি হলেও টিকট ল'ব চেষ্টা কৰিব। নেক্সট UDF দুটাতে যদি নাপায় থাৰ্ড দুই এজন AGPত আহিব পাৰে। AGPটো তৃতীয় পছন্দ হ'ব। প্ৰথম পছন্দ কংগ্ৰেছ, দ্বিতীয় পছন্দ প্ৰথম পছন্দ কংগ্ৰেছ, দ্বিতীয় পছন্দ UDF, তৃতীয় পছন্দ অখিল গগৈ, ফৰ্থ পছন্দ AGP। যেনেকে চেয়াৰমান এইবিলাকে অখিল গগৈৰ লগত লাইন আপ কৰি আছে, কিছুমানে UDFৰ লগত কৰি আছে। নামবিলাক মই জানো যদিও নকওঁ। কিছুমানে কংগ্ৰেছতে বোলে যি হ'ব ইয়াতে ফিচাৰীত যেনেকে ডাকে ইয়াতে ডাকি থাকিম যিমান দিনলৈকে পাৰো, যেতিয়া ৰেটটো যেতিয়ালৈকে মনৰ মত নহয়। আৰু একেবাৰে ক'তো নাপালে AGPত আহিব আৰু হাৰিম বুলি আহিব, কিন্তু নামটো ৰাখি থব যে আমি ইলেকশ্যনত খেলিছো। অখিল গগৈ অভিযোগ কৰিছে যে শিৱসাগৰত উৰাবলৈ আপুনি ট্ৰেইন কৰা বুলি কৈছে। মই চব সঁচা কথা যদি ক'ব খোজে, মই শিৱসাগৰত কিমান দিনৰ পৰা যোৱাই নাই। ৰংঘৰৰ বা এনেকুৱা ইলেকশ্যনৰ মই আজি এবছৰ শিৱসাগৰত মোৰ নোযোৱাটোৱে হ'ল। মোক কেতিয়াবা দেখা পায় নেকি মই যোৰহাট গলো বা মই শিৱসাগৰ, নাজিৰা বা চৰাইদেউ, সোণাৰী যোৱাই হোৱা নাই। মোৰ এই অহা মাহত যাবহে লাগিব, ইমান দিন মই যোৱাই নাই। এজনক টাৰ্গেট কৰিতো মোৰ লাভ নহ'ব। মোক লাগে 70টা 80টা 90টা চিট। এজনক হৰুৱা জিকোৱা টাৰ্গেট কৰি মোৰ কি লাভ হ'ব। কিন্তু যেতিয়া মানুহ নাৰ্ভাছ হয় তেতিয়া এইবোৰ হৈ থাকে। তেওঁ কৈছে অসমৰ যিকোনো সমস্যা খেলিয়ে তেওঁ জিকি আহিব। একদম অখিল গগৈ জিকিবই, তেওঁ হিৰো হয়। গতিকে তেওঁ আহি পেলাই গুৱাহাটীত কোনোবা এটা চিটত উঠক, নলবাৰীতো উঠিব পাৰে জয়ন্ত মলক বেয়া পায়। মইতো বিচাৰো যে উঠি আহক, একেলগে সমাপ্ত হৈ যাব। তেওঁ কিন্তু তেওঁৰ মনত এটা ইচ্ছা আছে, এইবাৰ শিৱসাগৰত উঠা আৰু ধুবুৰী যিকোনো এটা চিটত। তেওঁ দুটা চিটত ইলেকশ্যন উঠা এইবাৰ ইচ্ছা এটা আছে, মই গম পাওঁ। তেওঁ দুটা চিটত উঠিব খোজে, কিমান দূৰ সঁচা মিছা মই নাজানো।